নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSS চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ইতিমধ্যে ঐ পুলিচ চিনেমাখনৰ এখন নতুন অফিচিয়েল পোষ্টাৰ আৰু এখন দ্বিতীয় অফিচিয়েল পোষ্টাৰ যোৱাকালি মুকলি কৰিছে, য'ত ৰবি শৰ্মা ছাৰ এটা ৰোমেণ্টিক লুকত আৰু তেওঁৰ লগত আছিল অমৃতা গগৈ মেম। আৰু চিনেমাখনৰ যিটো ছেকেণ্ড পোষ্টাৰত তেওঁলোকে ঘোষণা কৰিছে যে চিনেমাখন 7 আগষ্ট তাৰিখে চিনেমা গৃহলৈ আহি আছে। চ' আশা কৰোঁ সকলোৱে যে 7 আগষ্ট তাৰিখে চিনেমাখন যাতে চিনেমা হললৈ গৈ উপভোগ কৰে। অতি শীঘ্ৰে চিনেমাখনৰ ট্ৰেইলাৰো আহিব আৰু চিনেমাখন আপোনালোকে যেতিয়া চিনেমা হলত উপভোগ কৰি থাকিব তেতিয়া যাতে কোনেও যাতে মোবাইলত ৰেকৰ্ড কৰি বা কোনো ধৰণৰ ফটো ইম্পৰ্টেণ্ট যিকোনো ক্ষেত্ৰত নহওক কিয় আপোনালোকে কোনো ধৰণৰ এনেকুৱা ফটো বা ভিডিঅ' ক্লিক কৰি কিনে ছ'চিয়েল মিডিয়াত আপলোড নকৰিব। এইটো এটা বিৰাট ডাঙৰ ক্ৰাইম হয়। পাইৰেচি নকৰিব আৰু পাইৰেচিৰ পৰা সাৱধানে থাকক, সতৰ্ক হৈ থাকক আৰু সকলোৱে যে ভালে কুশলে গৈ চিনেমাখন যে চাব পাৰে আৰু চিনেমাখন সকলোৱে চাব পৰা, শিশুৰ পৰা একদম বৃদ্ধ বয়সলৈকে সকলোৱে চাব পৰা এখন ধুনীয়া অসমীয়া বোলছবি। চ' আশা কৰোঁ সকলোৱে যাতে অহা 7 আগষ্ট তাৰিখে চিনেমা গৃহলৈ গৈ চিনেমাখন যাতে উপভোগ কৰে। ধন্যবাদ।